নমস্কাৰ সকলোকে এলপিএনএমি স্যাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি পঢ়িম ষষ্ঠ শ্ৰেণীৰ অসমীয়া কিতাপত দিয়া পাঠ নম্বৰ 11 যাৰ নাম হৈছে মাইনুৰ টনচিলাইটিছ। এই পাঠটিত থকা মূল কথাখিনি ইয়াত থকা হালধীয়া বাকচৰ ভিতৰত দিয়া আছে। চোৱাচোন কি লিখা আছে ইয়াত। আমাৰ বায়ুমণ্ডলত থকা বিভিন্ন ধৰণৰ বীজাণুৱে শৰীৰত প্ৰৱেশ কৰি নানা ৰোগৰ সৃষ্টি কৰে। এই ৰোগবোৰৰ লগত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথাও জড়িত হৈ থাকে। পাঠটোৰ যোগেদি শিক্ষাৰ্থীৰ স্বাস্থ্য সম্পৰ্কীয় সজাগতা বৃদ্ধি হ'ব। পাঠটিত লেখকে টনচিলাইটিছৰ দৰে ৰোগ এটা কেনেকৈ কাহিনীৰ জৰিয়তে বৰ্ণনা কৰিছে চাওঁ আহাচোন। এইখিনি আছিলে পাঠটোৰ মূল কথাখিনি। এতিয়া তোমালোকে এই পাঠটো 2-4 বাৰ মান ভালদৰে পঢ়ি ল'বা আৰু পাঠটো পঢ়ি পেলাই তোমালোকে বুজিবলৈ চেষ্টা কৰিবা। যেতিয়া তোমালোকে পাঠটো পঢ়ি পেলাই নিজে বুজি পাবা তেতিয়া তোমালোকে এই পাঠটোৰ পিছফালে থকা যিখিনি পাঠভিত্তিক প্ৰশ্ন দি আছে সেই প্ৰশ্নখিনি তোমালোকে অতি সহজে সমাধান কৰিব পাৰিবা। আৰু চোৱা এই পাঠটোৰ শেষৰ ফালে ইয়াত লেখকৰ পৰিচয় দিয়া আছে। এই লেখকৰ পৰিচয়টো অলপ তোমালোকে ভালদৰে চাই ল'বা, কাৰণ এই লেখকৰ পৰিচয়ৰ পৰাও কেতিয়াবা পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। সেইবাবে তোমালোকে লেখকৰ পৰিচয়টো অলপ ভালদৰে চাই ল'বা। ইয়াৰ পাছত চোৱা কি দিয়া আছে, জানি থওঁ আহা। ইয়াত দিয়া আছে ভাইৰাছ, এণ্টিবায়টিক, হৃদপিণ্ড, কিডনী। এইখিনিৰ বিষয়েও তোমালোকে অলপ ভালদৰে চাই ল'বা, কাৰণ ইয়াৰ পৰাও তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে ভাইৰাছ কি, ভাইৰাছৰ বিষয়ে অলপ বহলাই লিখা। নহ'লে আহিব পাৰে যে এণ্টিবায়টিক কি, এণ্টিবায়টিকৰ বিষয়ে অলপ বহলাই লিখা। নহ'লে আহিব পাৰে যে হৃদপিণ্ড কি, হৃদপিণ্ডৰ বিষয়ে অলপ বহলাই লিখা। এইখিনিও তোমালোকে অলপ ভালদৰে চাই ল'বা, কাৰণ ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। ইয়াৰ পাছত চোৱা, আজি আমি এই পাঠটোৰ পিছফালে থকা যিখিনি পাঠভিত্তিক প্ৰশ্ন দি আছে সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। সেইবাবে চোৱা 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে। তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। 1 নম্বৰ প্ৰশ্ন, সদায় দাঁত মুখ কিয় পৰিষ্কাৰকৈ ধুব লাগে? ক নম্বৰ অপশ্যন, খোৱা বস্তু ডিঙিত লাগি ধৰাৰ সম্ভাৱনা থকাৰ বাবে। খ নম্বৰ, বীজাণুৱে বাঁহ লোৱাৰ সম্ভাৱনা থকাৰ বাবে। গ নম্বৰ, শুকান কাহ হোৱাৰ সম্ভাৱনা থকাৰ বাবে। ঘ নম্বৰ, ডিঙিত বগা চামনি পৰাৰ সম্ভাৱনা থকাৰ বাবে। এই 1 নম্বৰৰ কাৰণে খ নম্বৰ যোনটো অপশ্যন আছে সেইটো হ'ব শুদ্ধ। যদি আমি সদায় দাঁত মুখ পৰিষ্কাৰকৈ নুধুওঁ তেতিয়াহ'লে আমাৰ কি হ'বগৈ, বীজাণুৱে বাঁহ লোৱাৰ সম্ভাৱনা থাকে। যিহেতু ইয়াত খ নম্বৰ অপশ্যনটো শুদ্ধ, সেইবাবে আমি ইয়াত থকা খ নম্বৰ বৃত্তটো গোল কৰিম। তোমালোকে নিজৰ কিতাপখনত ধুনীয়াকৈ খ নম্বৰ যোনটো বৃত্ত আছে সেইটো ধুনীয়াকৈ গোল কৰি ল'বা। ইয়াৰ পাছত চোৱা প্ৰশ্নটো কি দিয়া আছে, মুন্তি আৰু জোন্তীৰ মনটো কিয় বেয়া লাগি আছিল? ক নম্বৰ অপশ্যন, মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ হোৱাৰ বাবে। খ নম্বৰ, নয়ন খুৰাই আইচক্ৰীম খুৱাব বাবে। গ নম্বৰ, মাইনু স্কুললৈ নোযোৱাৰ বাবে। খ নম্বৰ, পেহীয়েকে সিহঁতক ধমকি দিয়াৰ বাবে। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'বগৈ ক নম্বৰ। যেতিয়া মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ হৈছিল তেতিয়া জোন্তি আৰু মুন্তিৰ কি হৈছিল, মনটো বেয়া লাগি আছিল। যিহেতু ইয়াৰ ক নম্বৰ অপশ্যনটো শুদ্ধ, সেইবাবে আমি ইয়াত থকা ক নম্বৰ বৃত্তটো গোল কৰিব লাগিব। তোমালোকে নিজৰ কিতাপত ধুনীয়াকৈ ক নম্বৰ অপশ্যনটো গোল কৰি দিবা। ইয়াৰ পাছত চোৱা 2 নম্বৰ প্ৰশ্নটো কি কৈছে, তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল'লা? তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা। ইয়াৰ উত্তৰটো লিখিবা, পাঠৰ আধাৰত মই ওপৰৰ উত্তৰকেইটা শুদ্ধ বুলি বাছি ল'লোঁ। এইটো হ'ল 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, তলত দিয়া শব্দবোৰ অৰ্থৰ সৈতে মিলোৱা। অৰ্থাৎ এই চাইডত শব্দ দিয়া আছে আৰু এই চাইডত অৰ্থ দিয়া আছে। আমি শব্দৰ লগত অৰ্থখিনি মিলাব লাগিব। প্ৰথম চোৱা শব্দটো কি আছে, সাৰ্থক। সাৰ্থকৰ লগত আমি মিলাব লাগিব সফল। সাৰ্থকৰ লগত আমি এইটো মিলাব লাগিব উদ্দেশ্য সিদ্ধি হোৱা বা সফল। সুখ শুকাইটোৰ লগত আমি মিলাব লাগিব বৰকৈ মুখ নেমেলাকৈ মৰা হাঁহি। এই সুখ শুকাইটোৰ লগত আমি এইটো মিলাব লাগিব বৰকৈ মুখ নেমেলাকৈ মৰা হাঁহি। গ্ৰন্থি। গ্ৰন্থি হৈছে জীৱৰ কোষৰ পৰা হৰম'ন ওলোৱা অংশ। এই গ্ৰন্থিটোৰ লগত আমি এইটো মিলাব লাগিব জীৱৰ কোষৰ পৰা হৰম'ন ওলোৱা অংশ। আক্ৰান্ত। আক্ৰান্ত মানে হৈছে পীড়িত। এই আক্ৰান্তৰ লগত আমি এই তলত থকা পীড়িত শব্দটো মিলাব লাগিব। শব্দ নহয় অৰ্থ। আক্ৰান্তৰ লগত আমি এই পীড়িত যোনটো অৰ্থ আছে এইটো মিলাব লাগিব। চামনি। চামনি মানে হৈছে বস্তুৰ ওপৰত পৰা তৰপ। এই চামনিৰ লগত আমি এই বস্তুৰ
ওপৰত পৰা তৰপ এইটো মিলাব লাগিব। ইয়াৰ পিছত কি আছে পটককৈ লগত আমি অতি কম সময়ৰ ভিতৰত বা লৰালৰিকৈ এইটো মিলাব লাগিব। পটককৈ লগত এইটো মিলাবা তোমালোকে। পটককৈ লগত এইটো মিলাবা। পটককৈ লগত অতি কম সময়ৰ ভিতৰত লৰালৰিকৈ। আৰু ইয়াত কি আছে বাদ বিষৰ লগত মিলাবা তোমালোকে একদম ওপৰত থকা অৰ্থটো। বাদ বিষৰ লগত এইটো মিলাবা তোমালোকে। শৰীৰৰ জোৰা উখহা এবিধ ৰোগ। ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ মিলাই দিবা। আৰু চোৱা ইয়াৰ উত্তৰখিনি মই ইয়াত ধুনীয়াকৈ লিখি ৰাখিছিলোঁ। 3 নম্বৰ প্ৰশ্নৰ উত্তৰ এই চাইডে শব্দ লিখা আছে আৰু এই চাইডে অৰ্থ লিখা আছে। সাৰ্থকৰ লগত তোমালোকে মিলাবা উদ্দেশ্য সিদ্ধি হোৱা বা সফল। শুকাই মানে হৈছে বৰকৈ মুখ নেমেলাকৈ মৰা হাঁহি। গ্ৰন্থি মানে হৈছে জীৱৰ কোষৰ পৰা হৰম'ন ওলোৱা অংশ। আক্ৰান্তৰ লগত তোমালোকে মিলাবা পীড়িত। চামনিৰ লগত মিলাবা বস্তুৰ ওপৰত পৰা তৰপ। পটককৈ মানে মিলাবা ইয়াৰ যোনটো অৰ্থ, পটককৈ শব্দৰ যোনটো অৰ্থ সেইটো হ'বগৈ অতি কম সময়ৰ ভিতৰত বা লৰালৰিকৈ। আৰু বাদ বিষৰ যোনটো শব্দৰ অৰ্থ সেইটো হ'বগৈ শৰীৰৰ জোৰা উখহা এবিধ ৰোগ। ইয়াত ধুনীয়াকৈ 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি দিয়া আছে। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ মিলাই ল'বা। ইয়াৰ পিছত চোৱা 4 নম্বৰ প্ৰশ্নটো কি কৈছে, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্ন, মাইনু স্কুললৈ কিয় যোৱা নাছিল? ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ হোৱাৰ বাবে মাইনু স্কুললৈ যোৱা নাছিল। এইটো হ'ল আমাৰ ক নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা খ নম্বৰ প্ৰশ্নটো কি কৈছে, মাইনুৰ ঠাণ্ডা পানী খাবলৈ কিয় মানা কৰা হৈছিল? ইয়াৰ উত্তৰটো লিখিবা। মাইনুৰ টনচিল হোৱাৰ বাবে ঠাণ্ডা পানী খাবলৈ মানা কৰা হৈছিল। এইটো হ'ল খ নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত চোৱা গ নম্বৰ প্ৰশ্নটো কি কৈছে, মাইনুক কোনে জোকাইছিল? ইয়াৰ উত্তৰটো লিখিবা। মাইনুক মুন্তি আৰু জোন্তিয়ে জোকাইছিল। ইয়াৰ পিছত চোৱা ঘ নম্বৰ প্ৰশ্ন, টনচিল কি? এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিবই। সেইবাবে তোমালোকে এই ঘ নম্বৰ প্ৰশ্নৰ উত্তৰটো ভালদৰে শিকি ল'বা। টনচিল কি? ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। টনচিল হ'ল ডিঙিৰ ওপৰত দুফালে থকা গুটি। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। তোমালোকৰ পৰীক্ষাত এই প্ৰশ্নটো আহিব পাৰে। একদম মানে 100% আহিব বুলি তোমালোকে ধৰি লোৱা। টনচিল কি? টনচিল হ'ল ডিঙিৰ ওপৰত দুফালে থকা গুটি। এইটো তোমালোকে ধুনীয়াকৈ চাইছে গ নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত ঙ নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, টনচিলাইটিছ হোৱাৰ মূল কাৰণ কি? ইয়াৰ উত্তৰটো লিখিবা। টনচিলাইটিছ হোৱাৰ মূল কাৰণ হ'ল বীজাণুৰ আক্ৰমণ। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। সেইবাবে তোমালোকে এই প্ৰশ্নটো এবাৰ ভালদৰে চাই ল'বা। ইয়াৰ পিছত চোৱা প্ৰথম 6 নম্বৰ প্ৰশ্নটো কি দিয়া আছে। প্ৰথম 6 নম্বৰ প্ৰশ্ন, টনচিলাইটিছৰ বীজাণু শৰীৰত কেনেদৰে প্ৰৱেশ কৰে? ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। বীজাণুবোৰ উশাহত আমাৰ ভিতৰলৈ প্ৰৱেশ কৰে। মুখৰ ভিতৰখন পৰিষ্কাৰ কৰি নথলেও বীজাণুৱে বাঁহ ল'ব পাৰে। বতাহত উৰি বা হাতত লাগিও সিহঁত প্ৰৱেশ কৰে। এইটো হ'ল আমাৰ প্ৰথম 6 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পিছত চোৱা 5 নম্বৰ প্ৰশ্নটো কি কৈছে। 5 নম্বৰ প্ৰশ্ন, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্ন, টনচিলাইটিছ হ'লে আমাৰ শৰীৰত কি কি লক্ষণ দেখা দিয়ে? ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। টনচিলাইটিছ হ'লে আমাৰ শৰীৰত দেখা দিয়া লক্ষণসমূহ হ'ল 1 নম্বৰ, ডিঙিৰ ভিতৰখন বিষায়। যেতিয়া আমাৰ টনচিলাইটিছ বেমাৰটো হ'ব তেতিয়া আমাৰ কি হ'বগৈ, ডিঙিৰ ভিতৰখন বিষাব। তাৰপিছত 2 নম্বৰ লিখিবা। 2 নম্বৰত লিখিবা যে আমাৰ কি হ'ব পাৰে, যিকোনো বস্তু খালে ডিঙিত লাগি ধৰা যেন লাগে। 3 নম্বৰ, জ্বৰ থাকে। 4 নম্বৰ, শুকান কাহ হয়। 5 নম্বৰ, জিভাখনত বগা চামনিও পৰিব পাৰে। 6 নম্বৰ, মুখ গোন্ধায়। এইটো হ'ল আমাৰ ক নম্বৰ প্ৰশ্নৰ উত্তৰ 5-ৰ। ইয়াৰ পাছত খ নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, টনচিলাইটিছৰ পৰা হাত সাৰি থাকিবলৈ আমি কেনেধৰণৰ সাৱধানতা হ'ব লাগে? ইয়াৰ উত্তৰটো লিখিবা। টনচিলাইটিছৰ পৰা হাত সাৰি থাকিবলৈ আমি ল'ব পৰা সাৱধানতাখিনি হ'ল ক নম্বৰ, পনীয়া আহাৰ খাব লাগে। খ নম্বৰ, বিষৰ বাবে বিষ কমোৱা দৰৱ খাব লাগে। গ নম্বৰ, ৰোগীক জিৰণি ল'ব দিব লাগে। এইটো হ'ল খ নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে লিখি ল'বা। ইয়াৰ পিছত চোৱা 6 নম্বৰ প্ৰশ্নটো কি কৈছে। 6 নম্বৰ প্ৰশ্ন, কোনে কাক আৰু কিয় কৈছিল লিখা। ক নম্বৰ প্ৰশ্ন, তোমালোকে মাইনুক কিয় জোকাইছা? এই কথাষাৰ কোনে কাক কৈছিল আৰু কি কাৰণে কৈছিল সেয়া আমি লিখিব লাগে। ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। এই কথাষাৰ ডাক্তৰ পেহীয়ে মুন্তি আৰু জোন্তিক কৈছিল। মাইনুৱে যেতিয়া বেমাৰত আছিল
মন্ত্ৰী আৰু জোনটিয়ে মাইনুক জোকাইছিল তেতিয়া ডাক্তৰ পেহীয়ে ধমকিৰ সুৰত মন্ত্ৰী আৰু জোনটিক এই কথাষাৰ কৈছিল। এইটো আছিলে ক নম্বৰ প্ৰশ্নৰ উত্তৰ 6। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা উত্তৰটো। ইয়াৰ পাছত চোৱা খ নম্বৰ প্ৰশ্নটো কি কৈছে, মাইনুৰ টনচিল দুটা কেতিয়া কাটিবা। এই কথাষাৰ কোনে কাক কৈছিল আৰু কেতিয়া কৈছিল? ইয়াৰ উত্তৰটো লিখিবা। এই কথাষাৰ জোনটিয়ে মাইনুয়ে শুনাকৈ ডাক্তৰ পেহীক সুধিছিল, মাইনুক ভয় খুৱাবলৈ কৈছিল। এইটো হ'ল খ নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত চোৱা ঘ নম্বৰ প্ৰশ্নটো কি কৈছে, টনচিলাইটিছ হ'লে পনীয়া আহাৰ খাব লাগে। এই কথাষাৰ কোনে কাক কৈছিল আৰু কেতিয়া কৈছিল? ইয়াৰ উত্তৰটো লিখিবা। এই কথাষাৰ ডাক্তৰ পেহীয়ে মন্ত্ৰী আৰু জোনটিক কৈছিল। মাইনুৰ টনচিল হোৱাৰ বাবে এই কথাষাৰ কৈছিল। এইটো হ'ল গ নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পৰা তোমালোকে ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত চোৱা কি লিখা আছে, ভাষা অধ্যয়ন 7 নম্বৰ প্ৰশ্ন, পাঠটোৰ পৰা যুক্তাক্ষৰযুক্ত শব্দবোৰ বিচাৰি উলিয়াই তলত দিয়া তালিকাখন পূৰ কৰা। লগতে যুক্তাক্ষৰবোৰত কি কি বৰ্ণ যোগ হৈ আছে ভাঙি দেখুওৱা। ইয়াত চোৱা শব্দখিনি লিখিছে, ইয়াত যুক্তাক্ষৰকেইটা লিখা আছে আৰু ইয়াত কি কি বৰ্ণ যোগ হৈ আছে সেইখিনি ইয়াত লিখিছে। এতিয়া চোৱা মই আগতীয়াকৈ 7 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি থৈছিলোঁ। 7 নম্বৰ প্ৰশ্নৰ উত্তৰ, ইয়াত শব্দকেইটা লিখিলোঁ, ইয়াত যুক্তাক্ষৰখিনি লিখা আছে আৰু ইয়াত কি কি বৰ্ণ যোগ হৈছে সেইখিনি ইয়াত লিখা আছে। প্ৰথম যোনটো শব্দ সেইটো হৈছে জ্বৰ। জ্বৰত যোনটো যুক্তাক্ষৰ সেইটো হৈছে জয়বাব্য আৰু এই জয়বাব্য শব্দটোত কি কি যোগ হৈ আছে বৰ্গীয় আৰু ব। তাৰপিছত যোনটো শব্দ সেইটো হৈছে বস্তু। বস্তুত যুক্তাক্ষৰটো হৈছে শতাস্তু। ইয়াত কি কি যোগ হৈ আছে দন্তীয়া হ যোগ দন্ত্যাত্ব যোগ হস্ৰ উ। তাৰপিছত ইয়াত যোনটো শব্দ সেইটো হৈছে বন্ধ। বন্ধত যোনটো যুক্তাক্ষৰ সেইটো হৈছে নৈধান্ধ আৰু নৈধান্ধত কি কি বৰ্ণ যোগ হৈ আছে দন্ত্যান্ন আৰু দন্ত্যা ধ যোগ হৈ আছে। তাৰপিছত যোনটো শব্দ সেইটো হৈছে অশান্তি। অশান্তিত যোনটো যুক্তাক্ষৰ সেইটো হৈছে নৈতান্ত। নৈতান্তত কি কি যোগ হৈ আছে বৰ্ণ দন্ত্যান্ন আৰু দন্ত্যা ত। তাৰপিছত যোনটো শব্দ সেইটো হৈছে ঠাণ্ডা। ঠাণ্ডাত যোনটো যুক্তাক্ষৰ সেইটো হৈছে নৈধান্ধ আৰু নৈধান্ধত কি কি বৰ্ণ যোগ হৈ আছে মূৰ্ধন্য যোগ ধ। মূৰ্ধন্য যোগ মূৰ্ধন্য ধ। তাৰপিছত যোনটো শব্দ সেইটো হৈছে ডাক্তৰ। ডাক্তৰত যোনটো যুক্তাক্ষৰ সেইটো হৈছে কইতাক্ত আৰু এই কইতাক্তত কি কি বৰ্ণ যোগ হৈ আছে ক যোগ দন্ত্যা ত। ইয়াৰ পৰা চাইছে তোমালোকে 7 নম্বৰ প্ৰশ্নৰ উত্তৰখিনি লিখি ল'বা। ইয়াৰ পাছত 8 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, তলত দিয়া দফা দুটাৰ উপযুক্ত স্থানত জ্যোতি চিহ্ন বহুওৱা আৰু পঢ়া। ক নম্বৰ প্ৰশ্ন, বীজাণুবোৰ আমাৰ উশাহত ভিতৰলৈ সোমাই কেতিয়াবা মুখৰ ভিতৰখন পৰিষ্কাৰ কৰি নথলেও বীজাণুৱে বাঁহ ল'ব পাৰে। গতিকে পুৱা গধূলি সদায় দাঁত মুখ পৰিষ্কাৰকৈ ধুব লাগে। টনচিলাইটিছ হ'লে ডিঙিৰ ভিতৰখন বিষাই যিকোনো বস্তু খালে ডিঙিত লাগি ধৰা যেন লাগে। জ্বৰ থাকেই, শুকান কাহো হয়, জিভাখনত বগা চামনিও পৰিব পাৰে, মুখ গোন্ধায়। ইয়াৰ উত্তৰটো চোৱা মই ইয়াত আগতীয়াকৈ লিখি থৈছিলোঁ। 8 নম্বৰৰ কৰ উত্তৰ, প্ৰথমে আমি ইয়াত কি কৰিব লাগিব উদ্ধৃতি চিন দিব লাগিব। চোৱাচোন ইয়াত উদ্ধৃতি চিনটো দিয়া আছে, বীজাণুবোৰ আমাৰ উশাহৰ ভিতৰলৈ সোমাৰ পিছত আমি ইয়াত দাঢ়ি দিব লাগিব। ইয়াত চোৱা দাঢ়ি দিয়া আছে। কেতিয়াবা মুখৰ ভিতৰখন পৰিষ্কাৰ কৰি নথলেও বীজাণুৱে বাঁহ ল'ব পাৰে। ইয়াত আমি কমা দিব লাগিব। তাৰপিছত ইয়াত আমি দাঢ়ি দিব লাগিব। ক'ত ক'ত দাঢ়ি দিব লাগে, ক'ত ক'ত কমা দিব লাগিব, ক'ত ক'ত উদ্ধৃতি চিন দিব লাগিব গোটেইখিনি ইয়াত দিয়া আছে। তোমালোকে ইয়াৰ পৰা চাই এইখিনি লিখাৰ আৰু দৰকাৰ নাই। মুখ গোন্ধাইলৈকে তোমালোকে লিখিবা ইয়াৰ পৰা। ক'ত ক'ত দাঢ়ি বহিছে, ক'ত ক'ত উদ্ধৃতি চিন বহিছে, ক'ত ক'ত কমা বহিছে গোটেইখিনি তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। এইটো হ'ল আমাৰ 8ৰ কৰ উত্তৰ। ইয়াৰ পাছত চোৱা খ নম্বৰ প্ৰশ্নটো কি কৈছে। খ নম্বৰ প্ৰশ্নটো কৈছে যে মুখ গোন্ধাই বুলি কোৱাৰ লগে লগে মন্ত্ৰীয়ে মাইনুক চিঞৰি ক'লে, মাইনু মই কওঁ নহয় সদায় দাঁত ব্ৰাছ কৰি মুখ পৰিষ্কাৰকৈ ধুবলৈ। এতিয়া মজা পাইছা ডাক্তৰ পেহী, তাৰ পাছত কোৱা। চোৱা খ নম্বৰ প্ৰশ্নৰ উত্তৰটো ইয়াত লিখা আছে। 8ৰ খৰ উত্তৰ এইখিনি নালাগে, ইয়াৰ পৰা লিখিছে মুখ গোন্ধাই বুলি কোৱাৰ লগে লগে মন্ত্ৰীয়ে মাইনুক ক'লে। এতিয়া ক'লে ইয়াত ওপৰত কমাটো দি পেলাই তোমালোকে ইয়াত কি দিব লাগিব হাইফেনটো দিব লাগিব। তাৰপিছত আকৌ ইয়াত উদ্ধৃতি চিন দিব লাগিব। মাইনু মই কওঁ নহয়, এই নহৰ পিছত আকৌ ইয়াত কমা দিব লাগিব। সদায় দাঁত ব্ৰাছ কৰি মুখ পৰিষ্কাৰকৈ ধুবলৈ, তাৰপিছত ইয়াত আমি দাঢ়ি দিম। এতিয়া মজা পাইছা, তাৰপিছত আমি ইয়াত বিস্ময়সূচক চিনখন দিম। তাৰপিছত ডক্তৰ পেহীৰ পিছত আকৌ ইয়াত কমা দিম। তাৰ পাছত কোৱা দি দাঢ়ি দি পেলাই আমি ইয়াত উদ্ধৃতি চিনটো বন্ধ কৰিম। ইয়াত গোটেইখিনি ক'ত কি বহিব অৰ্থাৎ কোনখিনি জ্যোতি চিন ক'ত বহিব গোটেইখিনি ইয়াত দিয়া আছে। তোমালোকে চাই 8ৰ খ নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি ল'বা।
ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে তলত দিয়া শব্দকেইটা প্ৰয়োগ কৰি বাক্য ৰচনা কৰা বীজাণু সাৰ্থক পৰিষ্কাৰ আক্ৰান্ত অসুখ ঠাণ্ডা এই শব্দকেইটা দি আমি বাক্য ৰচনা কৰিব লাগে অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নাম্বাৰ 9ৰ উত্তৰ মই ইয়াত আগতীয়াকৈ লিখি থৈছিলোঁ বীজাণু দি তোমালোকে বাক্য ৰচনাটো এনেধৰণে লিখিবা বীজাণুবোৰ খালী চকুৰে দেখা পোৱা টান সাৰ্থকৰে বাক্য ৰচনাটো তোমালোকে এনেধৰণে লিখিবা জীৱন পথত সাৰ্থক হ'বলৈ হ'লে বহুত কষ্ট কৰিব লাগে পৰিষ্কাৰেৰে তোমালোকে বাক্য ৰচনাটো এনেধৰণে লিখিবা সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে আক্ৰান্তৰে বাক্য ৰচনাটো তোমালোকে এনেধৰণে লিখিবা ৰাণীৰ দেউতাক এটি জটিল ৰোগত আক্ৰান্ত হৈ আছে অসুখ হ'লে কোনো কামত মন নবহে ঠাণ্ডাৰে তোমালোকে বাক্য ৰচনাটো এনেধৰণে লিখিব পাৰা টনচিল হ'লে ঠাণ্ডা পানী খাব নালাগে ইয়াত 9 নম্বৰ প্ৰশ্নৰ উত্তৰখিনি লিখি দিয়া আছে তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত চোৱা 10 নম্বৰ প্ৰশ্নটো কি কৈছে তলত দিয়া শব্দ শৃংখলটো সম্পূৰ্ণ কৰা প্ৰয়োজন সাপেক্ষে পাঠৰ সহায় ল'বা ইয়াত লিখা আছে থিয়কৈ ইয়াত লিখা আছে পথালিকৈ যেতিয়া লাইনটো এনেধৰণে থাকিব তেতিয়া তাক আমি থিয় হোৱাকৈ বুলি ক'ম আৰু যেতিয়া এনেধৰণে থাকিব তেতিয়া তাক আমি পথালিকৈ বুলি ক'ম এতিয়া চোৱা থিয়কৈ থকা 1 নম্বৰ প্ৰশ্নটো কি দিছে গাখীৰ চেনি আৰু ফলেৰে প্ৰস্তুত কৰা বৰফৰ দৰে চেঁচা খাদ্য তাক কি বুলি কোৱা হয় আইচক্ৰীম বুলি কোৱা হয় সো ইয়াত 1 নম্বৰটোত ইয়াৰ উত্তৰটো দিয়া আছে কি লিখা আছে সো আইচক্ৰীম 1 নম্বৰত কি দিয়া আছে আইচক্ৰীম তাৰপিছত চোৱা এতিয়া 2 নম্বৰ যোনটো প্ৰশ্ন দিয়া আছে থিয়কৈ আমি লিখিব লাগে দেহৰ এটা সমাৰ্থক শব্দ তাত কি থাকিব ইয়াত যেহেতু 3 লিখা আছে তাত 3টা বৰ্ণ থাকিব লাগিব দেহৰ এটা সমাৰ্থক শব্দ হেতু কি বুলি কোৱা হয় শৰীৰ বুলি কোৱা হয় যেহেতু সো ইয়াত 2 লিখা আছে 2টো ক'ত লিখা আছে ইয়াত আৰু আমি ইয়াত কি কৰিব লাগিব থিয়কৈ লিখিব লাগিব দেহৰ আন এটা সমাৰ্থক শব্দ হ'ব শৰীৰ এই কাৰণে ইয়াত লিখিবা তালিবা হ ৰ দীৰ্ঘইকাৰ আৰু ইয়াত লিখিম ৰ শৰীৰ দেহৰ এটা সমাৰ্থক শব্দ কি হ'ব শৰীৰ 3 নম্বৰ থিয়কৈ থকা প্ৰশ্নৰ উত্তৰটো হ'ব কাৰোবাক উদ্দেশ্যি টান কথা কোৱা কাৰ্য হেতু কি বুলি কোৱা হ'ব ধমকি বুলি কোৱা হ'ব যেহেতু সব 3টো ক'ত লিখা আছে ইয়াত লিখা আছে আমি থিয়কৈ লিখিম ইয়াত লিখিম ধমকি দন্তিয়া ধ ম কত হস্যইকাৰে কি ধমকি ইয়াৰ পিছত চোৱা থিয়কৈ 4 নম্বৰ প্ৰশ্নটো কি দিয়া আছে তেজৰ ৰংটো কেনেকুৱা থাকে ৰঙা থাকে যেহেতু 4টো ইয়াত লিখা আছে এই কাৰণে আমি থিয়কৈ লিখিম তেজৰ ৰংটো কেনেকুৱা ৰঙা ৰ উঙ আকাৰ বুলি লিখিবা ৰঙা ইয়াৰ পিছত চোৱা পথালিকে থকা 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে এবিধ অতি সূক্ষ্ম অনুবীক্ষণ যন্ত্ৰৰে চাব পৰা জীৱ সো ইয়াৰ উত্তৰটো দিয়া আছে ভাইৰাছ পথালিকে ইয়াৰ উত্তৰটো দিয়া আছে 1 নম্বৰৰ ভাইৰাছ 2 নম্বৰ ৰঙৰ এটা সমাৰ্থক শব্দ যাক কোৱা হয় বৰণ আৰু আমি ক'ত লিখিব লাগিব 2 নম্বৰত লিখিব লাগিব আৰু 2টো চোৱা ক'ত লিখা আছে ইয়াত লিখা আছে এই কাৰণে আমি ইয়াত লিখিম বৰণ ব আৰু চোৱা ইয়াত যেহেতু ৰটো লিখাই আছে আৰু ইয়াত মধ্যাহ্ন বুলি লিখি দিয়া ব ৰ মধ্যাহ্ন বৰণ 3 নম্বৰ প্ৰশ্নটো লিখা আছে কোনো ব্যক্তিৰ প্ৰতি ভাল পোৱা ভাৱ চেনে ইয়াক কি বুলি কোৱা হয় 3 নম্বৰটো চোৱা যেহেতু ইয়াত লিখা আছে সেই কাৰণে ইয়াত লিখিম আমি মৰম ম ৰ আৰু চোৱা মটো ইয়াত লিখাই আছে ম ৰ কি হ'ব মৰম ম ৰ মৰম 4 নম্বৰ প্ৰশ্ন অসুখ হ'লে হোৱা শৰীৰৰ উষ্ণতা বৃদ্ধি এই 4 নম্বৰটোত আমি লিখিব লাগিব জ্বৰ বুলি লিখিম পথালিকে লিখিম আমি জয়বাব্য ৰটো ইয়াত লিখাই আছে জ্বৰ হয়নে এইটো আছিলে আমাৰ উত্তৰখিনি আৰু যদি তোমালোকে যদি ইয়াত যদি ধৰিব নোৱাৰিছা তেতিয়াহ'লে চোৱা মই ইয়াত আগতীয়াকৈ লিখি থৈছিলোঁ 10 নম্বৰৰ উত্তৰ থিয়কৈ 1 নম্বৰৰ উত্তৰটো দিয়াই আছিলে আইচক্ৰীম 2 নম্বৰৰ উত্তৰটো লিখিবা শৰীৰ 3 নম্বৰটোত লিখিবা ধমকি আৰু 4 নম্বৰটোত লিখিবা ৰঙা আৰু পথালিকৈ যোনটো উত্তৰ আছিলে 1 নম্বৰৰ সেইটো আছিলে ভাইৰাছ 2 নম্বৰটোত আছিলে বৰণ 3 নম্বৰৰ উত্তৰটো আছিলে মৰম 4 নম্বৰৰ উত্তৰটো লিখা আছিলে জ্বৰ ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ উত্তৰটো লিখি ল'বা ইয়াৰ পিছত চোৱা কি লিখা আছে ইয়াত চোৱা এটা লাইন লিখা আছে যে ক্ৰিয়া বিভক্তি বোলে তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে ক্ৰিয়া বিভক্তি কাক বোলে তেতিয়াহ'লে তোমালোকে লিখিবা ইয়াৰ পৰা লিখিবা ধাতুৰ লগত বিভক্তি যোগ হৈ বাক্যত অৰ্থৰ উপযোগী পদ গঠন কৰা চিনবোৰক ক্ৰিয়া বিভক্তি বোলে এইটো পৰীক্ষাত আহিব পাৰে সেইবাবে তোমালোকে এই লাইনটো এবাৰ ভালদৰে চাই ল'বা এতিয়া আমি 11 নম্বৰ যোনখিনি প্ৰশ্ন দি আছে সেই প্ৰশ্নখিনি সমাধান কৰিম 11 নম্বৰ প্ৰশ্ন তলত দিয়া ধাতুৰ ৰূপবোৰৰ লগত বিভক্তি যোগ কৰি ক্ৰিয়াপদ গঠন কৰা
ইয়াৰ উত্তৰটো চোৱা মই আগতীয়াকৈ লিখি থৈছিলোঁ 11 নম্বৰ প্ৰশ্নৰ উত্তৰ দি যোগ উ চন্দ্ৰবিন্দু দুটা লগ লাগিলে কি হ'বগৈ দিওঁ হা যোগ এ দুটা লগ লাগিলে কি হ'বগৈ হাঁহে উঠ যোগ আ দুটা লগ লাগিলে উঠা ধৰ যোগ এ দুটা লগ লাগিলে ধৰে পৰ যোগ অ পৰ আৰু এইটো পৰ যোগ উ চন্দ্ৰবিন্দু দুটা লগ লাগিলে কি হ'বগৈ পৰু ইয়াত 11 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি দিয়া আছে তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা ইয়াৰ পিছত চোৱা 12 নম্বৰ প্ৰশ্নটো কি কৈছে তলত দিয়া বাক্যকেইটাৰ ক্ৰিয়া পদবোৰত কি কি ক্ৰিয়া বিভক্তি যোগ হৈ আছে লিখা ক নম্বৰ প্ৰশ্ন ৰোগত আক্ৰান্ত হ'লে আমাৰ শৰীৰ দুৰ্বল হৈ পৰে এই পৰে যোনটো ক্ৰিয়া পদ আছে তাত কি বিভক্তি যোগ হৈ আছে যেহেতু চোৱা ইয়াত কি লিখা আছে প ৰ একাৰ যেহেতু চোৱা ইয়াত কি আছে একাৰখন আছে এই কাৰণে ইয়াত কি বিভক্তি যোগ হৈ আছে এ বিভক্তি যোগ হৈ আছে যেহেতু চোৱা এৰ পৰা কি আহে একাৰখন আহে সেই কাৰণে যেহেতু ইয়াত একাৰ আছে সেই কাৰণে ইয়াত এ বিভক্তি কি হৈ আছে যোগ হৈ আছে খ নম্বৰটো চোৱা তুমি কিতাপখন পঢ়া ইয়াত চোৱা পঢ়া যোনটো শব্দ আছে পঢ়াত কি হৈছে গৈ ইয়াত চোৱা আকাৰ আছে হয়নে পঢ়াত কি আছে আকাৰ আছে যেহেতু আকাৰখন ক'ৰ পৰা আহিব আৰ পৰা আহিব এই কাৰণে এইটো কি বিভক্তি হ'বগৈ আ বিভক্তি হ'বগৈ গ নম্বৰ প্ৰশ্ন ৰোগ হ'লে চিকিৎসা কৰাব লাগে লাগে শব্দটো চোৱা যেহেতু গ একাৰ আছে একাৰ থাকিলে কি বিভক্তি হ'বগৈ এ বিভক্তি হ'বগৈ ইয়াত ধুনীয়াকৈ 12 নম্বৰ প্ৰশ্নৰ উত্তৰখিনি লিখি দিয়া আছে তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত চোৱা 13 নম্বৰ প্ৰশ্নটো কি কৈছে 13 নম্বৰ প্ৰশ্ন দলত আলোচনা কৰি কোৱা ক নম্বৰ প্ৰশ্ন তলত দিয়া ছবিখনত কি কি দেখিছা খ নম্বৰ জুয়ে পুৰিলে কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে ইয়াৰ উত্তৰটো চোৱা কেনেধৰণে লিখিবা 13 নম্বৰ দলত আলোচনা কৰি কোৱা ক নম্বৰ উত্তৰ 13 নম্বৰৰ কৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা প্ৰথম ছবিখনত হাতত আঘাত পোৱা ঠাইখিনি ধুইছে দ্বিতীয় ছবিখনত পৰিষ্কাৰ কৰি লোৱা হাতত মলম লগাইছে তৃতীয় ছবিখনত হাতত বেণ্ডেজ লগাইছে চতুৰ্থ ছবিখনত হাতখন ভাল পোৱা বাবে বেণ্ডেজ খুলি দিছে এটি হ'ল ক নম্বৰ উত্তৰ তোমালোকে ইয়াৰ পৰা লিখি ল'বা ইয়াৰ পিছত চোৱা খ নম্বৰ প্ৰশ্নটো কি কৈছে জুয়ে পুৰিলে কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে ইয়াৰ উত্তৰটো লিখিবা সচৰাচৰ ক্ষতি যদি সামান্য হয় তেতিয়া জুয়ে পুৰা অংশত চেঁচা পানী ঢালিব লাগে নাইবা বৰফ থাকিলে বৰফ লগাব লাগে কিন্তু সমস্যা গভীৰ হ'লে অৰ্থাৎ জুয়ে যদি বেছিকৈ পুৰে তেনেহ'লে তাৎক্ষণিকভাৱে চিকিৎসালয়ত লৈ যোৱাটো অতি প্ৰয়োজনীয় এইটো হ'ল খ নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা ইয়াৰ পিছত চোৱা কি লিখা আছে ইয়াত এখন আবেদন লিখা আছে এই আবেদনখন এখন অতি গুৰুত্বপূৰ্ণ আবেদন সেইবাবে তোমালোকে এই আবেদনখন এবাৰ ভালদৰে চাই ল'বা কাৰণ তোমালোকৰ পৰীক্ষাত এই আবেদনখন আহিব পাৰে তোমালোকৰ পৰীক্ষাত যদিও এই আবেদনখন নাহে কেতিয়াবা যদি তোমালোকে স্কুল বন্ধ কৰে বা 2 দিন 4 দিন মান যদি স্কুল ক্ষতি কৰে তাৰ পিছত যদি তোমালোকে এখন আবেদন পত্ৰ লিখিব লাগে তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা চাই এই আবেদনখন তোমালোকে লিখিব পাৰা ইয়াত কি কৰিছে চোৱা আবেদনখন পঢ়া মাইনু টনচিলাইটিছৰ বাবে 2 দিন ধৰি বিদ্যালয় যাব নোৱাৰিলে সেয়ে তাই বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ তলত দিয়া ধৰণে এখন আবেদন লিখিলে প্ৰতি মাননীয় প্ৰধান শিক্ষক মহোদয় চাৰিকৰীয়া মধ্য ইংৰাজী বিদ্যালয় ঢকুৱাখনা তাৰিখ 21/11/2025 বিষয় ছুটি মঞ্জুৰ কৰিবৰ বাবে আবেদন মহোদয় সন্মানপূৰ্বক বিনীত নিবেদন এই যে যোৱা ইংৰাজী 19/11/2025 তাৰিখৰ পৰা 20/11/2025 তাৰিখলৈকে টনচিলাইটিছ ৰোগত ভুগি থকাৰ বাবে মই বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিলোঁ সেয়েহে দয়ালু মহোদয়ে উক্ত 2 দিনৰ বাবে মোৰ ছুটি মঞ্জুৰ কৰে যেন এই মহোদয়ৰ ওচৰত সৰল মিনতি আপোনাৰ বিশ্বাসী মাইনু বৰুৱা 6ষ্ঠ শ্ৰেণী শাখা ক ৰোল নং 2 তোমালোকৰ যদি কেতিয়াবা 2 দিন বা 4 দিন কিবা কাৰণত যদি স্কুল বন্ধ কৰে তাৰ পিছত যদি তোমালোকে স্কুললৈ যায় বা তোমালোকৰ ছাৰসকলে যদি কয় তোমালোকক এখন আবেদন লিখিবলৈ তেতিয়াহ'লে তোমালোকে ইয়াত থকা আবেদনখন ধুনীয়াকৈ লিখি দিব পাৰে এইখন এখন অতি গুৰুত্বপূৰ্ণ আবেদন সেইবাবে তোমালোকে এই আবেদনখন ভালদৰে চাই ল'ব তোমালোকৰ পৰীক্ষাত এই আবেদনখন আহিব পাৰে আৰু যদিও পৰীক্ষাত তোমালোকৰ এই আবেদনখন নাহে কিন্তু তোমালোকৰ যেতিয়া তোমালোকে 7 8 9 বা 10ত উঠিবা তেতিয়াহ'লে তোমালোকে এই আবেদনখন যেতিয়া তোমালোকে স্কুল বন্ধ কৰিবা তেতিয়া এই আবেদনখন লিখিব লাগিব সেইবাবে এইখন এখন অতি গুৰুত্বপূৰ্ণ আবেদন সেইবাবে তোমালোকে এইখন চাই ল'বা এবাৰ ইয়াৰ পিছত চোৱা 14 নম্বৰ প্ৰশ্নটো কি কৈছে ধৰি লোৱা বিদ্যালয়ত থকা অৱস্থাতে হঠাৎ তোমাৰ জ্বৰ আৰু মূৰৰ বিষ হ'ল গতিকে তুমি ঘৰলৈ যাবলৈ অনুমতি বিচাৰি বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীলৈ এখন আবেদন লিখা ইয়াৰ উত্তৰটো চোৱা কেনেধৰণে লিখিবা ইয়াত মই আগতীয়াকৈ লিখি থৈছিলোঁ এখন আবেদন কেনেধৰণে লিখিবা চোৱা এনেধৰণে লিখিবা
প্ৰতি মাননীয় প্ৰধান শিক্ষক মহোদয় ইয়াত তোমালোকে কি কৰিবা নিজৰ নিজৰ স্কুলৰ নামটো লিখিবা বিষয় ছুটিৰ অনুমতি বিচাৰি আবেদন ইয়াত তাৰিখটো লিখিবা মহোদয় সন্মানপূৰ্বক বিনীত নিবেদন এই যে মই ৰাজ হাজৰিকা ইয়াত সবে নিজৰ নিজৰ নামটো লিখিবা মই ইয়াত ৰাজ হাজৰিকা বুলি এজন মানুহৰ নাম দিছো ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আজি বিদ্যালয়ত থকা অৱস্থাতে হঠাতে জ্বৰ আৰু মূৰৰ বিষ অনুভৱ কৰিছো সেয়েহে দয়ালু মহোদয়ে মোক আজিৰ দিনৰ বাবে বিদ্যালয়ৰ পৰা ঘৰলৈ যাবৰ বাবে অনুমতি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো এটি মহোদয়ৰ বিশ্বাসী ৰাজ হাজৰিকা ষষ্ঠ শ্ৰেণীৰ ৰোল নং 2 এইখন এখন আবেদন নহলে তোমালোকে এইখন যদি ভাল নোপোৱা তেতিয়াহলে আৰু এখন আবেদন আছে এইখন লিখিব পাৰে তোমালোকে মই দুখন আবেদন লিখি দিছো ইয়াত তোমালোকে দুখনৰ পৰা যিকোনো এখন ভালদৰে চাই ল'ব প্ৰতি মাননীয় প্ৰধান শিক্ষক মহোদয় বিদ্যালয়ৰ নাম ইয়াত সবে নিজৰ নিজৰ বিদ্যালয়খনৰ নাম লিখিব বিষয় ছুটি বিচাৰি আবেদন আৰু ইয়াত তাৰিখ লিখিবা মহোদয় সন্মানপূৰ্বক বিনীত নিবেদন এই যে মোৰ হঠাতে জ্বৰ আৰু মূৰৰ বিষ হোৱাৰ বাবে মই ঘৰলৈ যাবলৈ বিচাৰিছো গতিকে মহোদয়ে দয়া কৰি ছুটি মঞ্জুৰ কৰি দিয়ে যেন এয়াই মহোদয়ৰ ওচৰত মোৰ সৰল মিনতি এটি আপোনাৰ বিশ্বাসী ৰাজ হাজৰিকা ষষ্ঠ শ্ৰেণী ৰোল নং 2 ইয়াত সবে নিজৰ নিজৰ নাম লিখিব কোন ক্লাছত পঢ়ে এটো লিখিবা ইয়াত আৰু ইয়াত যোনটো ৰোল নং আছে সেই ৰোল নংটো লিখিব আৰু এইখিনি আছিল আমাৰ এই পাতৰ থকা প্ৰশ্ন উত্তৰখিনি তোমালোকে ভালদৰে চাই লিখি ল'ব আৰু যদি তোমালোকে যদি ভিডিওটো যদি ভাল পাইছে তেতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিওটো শ্বেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা সকলোকে ধন্যবাদ